200 স্কোয়ার ফিট হয় না হা এইটো ল'ৰা থাকিব পাৰে নেকি এইটো ল'ৰা মৰি থাকিব যে থাকিব হা এতিয়া কোনে কাউন্সিলিং দিয়ে কোনে ট্ৰিটমেণ্ট কৰে একো অৱস্থাই নাই এইটো নহ'ব এইটো মোৰ দিনত নহ'ব মই দুইজনকে এৰেষ্ট কৰিম এতিয়া দুইজনকে ইমিডিয়েট এৰেষ্ট কৰিম এতিয়া মই পুলিচ আনাক মাতাই আছোঁ মই এইটো নহ'ব নহয় এইটো পৰিৱেশ নহয় থাকিব নিদিওঁ নহয় মই আৰু ইয়াতেতো গোটেই ড্ৰাগ বিক্ৰী হয় ভাং খাই আছে ইয়াতে হা পুলিচে মই আপোনালোকক দাণ্ডা দিলে ঠিক হৈ যাব মই দুইজনক উঠাই দিলে ঠিক হৈ যাব এনেকেতো চব মানুহ মৰি থাকিব বেমাৰ বেছি হ'ব আৰু ভাল নহয় এতিয়া তোমাৰ ইমান দেৰিকে আহিছে তোমাক যিখিনি লাগে সেইখিনিয়ে নাই তুমি নোৱাৰো যদি নোৱাৰো বুলি কৈ দিবা আজি ওচৰত যোন আছে পঠাই দিওকচোন মই যাব লাগিব মই দায়িত্বটো দি যাব লাগিব ইয়াতে মই মানে আপুনি বিভৎসকে আছে মই আপোনাক কৈছোঁ বিভৎস যিটো কয় মানে বিভৎসকে আছে মানে এইটো জেগাত তই দিয়া থাক আৰে আপুনি কোন হয় হা হা সেই ছোৱালীজনী পেডলাৰটো ধৰি ৰাখে আকৌ যাব মোবাইল ল হে হৰি কেনেকে চলি আছে হা ওপৰত মই নাচাওঁ দূৰত যাম ভাল কৰক কাপোৰ পিন্ধক ছোৱালীবিলাক মই নাচাওঁ দূৰত যাম কাপোৰ পিন্ধক হে হৰি হা মোৰ লগত সিহঁতৰ কাৰণে ৰেগুলেট কৰা কোনো মানুহ নাই সিহঁতে মানে যাৰ কেলকাতাৰ পৰা সি ইয়াত ৰিহেব খুলি আছে আপুনি ভাবক কিমান সিহঁতৰ বিজনেছ বেলেগ বেপাৰ নাই আৰু হা ইয়াতে কিমান আছে ছোৱালী কিমান আছে কিমান আছে টোটেল 20টা কিমান লাগে জাগা লেডি পুলিচ লাগিব হা এখানে মাৰিছে কিয় মাৰিছিলে ছোৱালীজনী ঠিক আছে মাৰা হোৱা নাই মানিলো কিন্তু ইয়াতে কিয় এনেকে ৰাখিছে কিন্তু এইটো ৰখা নিয়ম নেকি হা এনেকে ৰাখিব পাৰে নেকি মানে এটা ৰুমত 200 স্কুৱেৰ ফিটৰ ৰুমত 15টা ল'ৰা ৰাখিব পাৰে চব চেণ্টাৰকে ধৰিব লাগিব চব চেণ্টাৰকে ধৰিম নৰমছয় নেকি চেণ্টাৰ হ'বই নেকি এতিয়া যি হ'ব আপোনালোকে এনেকৈ ট্ৰিটমেণ্ট কৰে কাৰণে এটা কাম কৰকচোন পৰহিলে গুৱাহাটীত যিমান ৰিহেবৰ মালিক আছে এটা বজাত এটা বজাত পৰহিলে গুৱাহাটীৰ যিমান ৰিহেব আছে তেওঁ গম পায় কথাটো তুমি চব পৰহিলে এটা বজাত এটা বজাত কনফাৰেঞ্চ মানে সেই ডাঙৰটো মানে পৰহিলে মানে গুৱাহাটী কেইটা বজাত গুৱাহাটী টাইম গুৱাহাটী এইটো ডাঙৰ কাম কৰিছে আপোনালোকে এনেকুৱা পাপ হ'ব নহয় আপোনালোকৰ আপোনালোকৰ টকা পইচাবিলাক ল'ৰা ছোৱালীয়ে অন্যায় কৰিব সেইটো কৰি যে টকা কমাইছে সেইটোতো পাপ হ'ব
গম পাইছে সেইটোতো মানুহৰ কাৰণে আপোনালোকে হেৰি কৰা নাই, এইটোতো মানুহক ক্ষমা কৰা নাই, এইটো আপোনালোকে পাপ কাম কৰিছে নে? ঘৰ ক'ত আপোনাৰ? ঘৰ ক'ত? ঘৰ এনেই অৰিজিনেল ঘৰ ক'ত? কলিকতাৰ পৰা আহি পেলাই মানুহক কেনেকৈ অন্যায় কৰিছে, নিজে ড্ৰাগ বিক্ৰী কৰে। ঠিক আছে, ড্ৰাগ নকৰে, মই মানি দিওঁ। এনেকৈ মানুহ ৰাখে নেকি? মানুহ এনেকৈ ৰাখে এনেকৈ ৰাখে চব চেণ্টাৰকে ধৰিম ভাই, মই কোনো কৰিব নোৱাৰে। এক ছেকেণ্ড, আপুনি চব চেণ্টাৰ দেখিছে? আপুনি চব চেণ্টাৰ ইয়াৰ পিছত এটা ল'ৰাৰ কিমান পইচা? এটা ল'ৰাৰ কিমান টকা? এমাহত ঠিক আছে, এনেকৈ ল'ৰা ৰাখিব পাৰে কিন্তু মৰি থাকিব ল'ৰা। কি এছপি ভাই? কিহৰ এছপি? আপুনি নিজে কিয় কৰিছে? কোনে গুলি কৰিছিলে আপোনাক? কিহৰ এছপি? কোনে গুলি কৰিছিলে? কোনে? এটা ৰুমত 3টা ল'ৰাতকৈ থাকিব পাৰে নেকি এইটো ৰুমত? এটা ৰুমত এইটো 20টাকৈ ল'ৰা আছে ভাই। কোনো গভৰ্ণমেণ্টৰ জেলতো নাই বিচনা নাই বোলো। হল্ডিং বেড নহয়, বেডেই নাই। আৰে মই ওপৰৰ পৰা অহা নাই নেকি? চব বেড নাই বলক, মই যাওঁ বলক। মেট্ৰেছ আছে, মেট্ৰেছটো বেড হয় নেকি? কি মেট্ৰেছটো বেড হয় নেকি? মানে মই আপোনালোকে ঠিক কৰক, নহ'লে মই কিন্তু গণ্ডগোল কৰিম। মই কেনা মানুহ ঠিক কয়, আজি এটা ক'ত বেলেগত নিয়ে নিয়ক, সেইটো কমক, নহ'লে মই অফিচ যাওঁ। লেডি পুলিচ পঠাওক, তেওঁলোক কেনেকৈ আছে চাওক। ড্ৰেছ বেয়া আছে বুলি মই যাব যোৱা নাই, তেওঁ কৈছে ড্ৰেছ বেয়াকৈ আছে, মই যোৱা নাই। এইটোত 60টা ল'ৰা আছে, 4টা ৰুম, এটা ৰুমত 200 স্কুৱেৰ ফিট, এটা ৰুমত 15টাকৈ ল'ৰা আছে, ভয়ানককৈ আছে। তো ইমিডিয়েট তেওঁলোকক কওক, এওঁলোকে বেলেগ জেগাত দিম বুলি কৈছে। ইয়াতে আজিৰ পৰা আপুনি 2জন পুলিচ দিয়ক, এওঁলোকক একদম হেৰিত ৰাখক। এওঁ 2জন মালিক, এওঁলোকক পূৰা হেৰিত ৰাখক, আণ্ডাৰ অবজাৰ্ভেশ্যন। আৰু ইয়াতে ড্ৰাগ পেডলাৰ আছে, ইয়াতে লেডি পুলিচ মাতি এইটো চাৰ্চ কৰক। এইটোত মই যোৱা নাই, এইটো ভয়ানককৈ আছে। এটা 200 স্কুৱেৰ ফিটৰ ৰুমত 15টা ল'ৰা থাকিব পাৰিব। এখন বিচনা নাই, ল'ৰাৰ গাত এটা গাত চাৰ্ট নাই, চব খালী গাড়ী আছে। মানে অকল সিহঁতি মানে গোহাৰি গৰু গোহালি নিচিনাকৈ ল'ৰা আছে। এটা ল'ৰা পৰা 10,000কৈ টকা লয়, বুজিলেনে? ইয়াত কিমান আছে? ছোৱালী কিমান আছে? তাত কিমান আছে? 50+। এতিয়া গম পালে সিহঁতে 60 বুলি কৈছে। 4টা ৰুম, এটা ৰুম 200 স্কুৱেৰ ফিট। এতিয়া আপুনি চাওক, যদি ইমিডিয়েট সিহঁতক হেৰি কৰক, এইটো নিজৰ কণ্ট্ৰল ল'ব, এইটো ৰিহেব কণ্ট্ৰল ল'ব। ইমিডিয়েট লেডি পুলিচ আনি হেৰি কৰক। এটা পেডলাৰ আছে, আপুনি তাৰ কি আছে চাই কৈছি চাওক। আপুনি মই গুচি যাম, আপুনি আপোনাৰ টিম নহ'লেকৈ নাযাব দেই। ইয়াতে টিম 3-4 একদম কণ্টিনিউ। ভয়ানক কথা কৰিছে। এইটোতো পিচ ৱেলনেছ হ'ল নেকি ভাই? এইটো জেজাছ ক্ৰাইষ্টৰ ফটো লগাই এইটো পিচ ৱেলনেছ হ'ল নেকি? ক'ত এনে পেডলাৰটো মাত যা। এই তই সঁচাকৈ কচোন বাবা, তই খাবলৈ এৰি নে এনে খাই আছো? ওসি সাহেব ইয়াৰ মতে এওঁৰ ৰিহেব চলাই, এওঁৰ ৰিহেব চলাই, এওঁৰ মতে ই পেডলাৰ। ঠিক আছে, পুলিচ এওঁৰ মতে পুলিচে বিচাৰে, কোন ধৰণে বিচাৰিছে? NCBA বিচাৰি আছে। ই এতিয়া কোনটো মটিভত আছে ডাউটফুল। এই ট্ৰিটমেণ্টৰ কাৰণে আহিছে নে ড্ৰাগ বিকিব আহিছে, গোটেইটো চাৰ্চ কৰিলে পাই যাব। চেৰিলিটিৰ পৰা ট্ৰিটমেণ্ট কৰি আছোঁ, ভিতৰত যাওঁ, পেচেণ্টবিলাকক কাষ্টমাৰ বনাওঁ। আমি নাজানো নহয় দে, ভুলবক নহয়। এইটোতো ভাং খাই আছে, ইয়াৰে ভিতৰত সৰু সৰু ল'ৰা কাষ্টমাৰ বনাই ওলাই যায়, আকৌ এইটোৱে ধান্দা। আজিৰ পৰা নহয়, 10 বছৰৰ পৰা পেইণ্টিং কৰি আছে। এলা বন্ধ কৰছো।